নমস্কাৰ আজি হৈছে 15 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুবত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ অশান্ত মণিপুৰ সেনাৰ ওপৰত আক্ৰমণ চলিল হিংসাচাৰ্য মণিপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে CRPF জোৱানৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত শ্বহীদ এগৰাকী সেনা জোৱান আক্ৰমণত 3 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হৈছে পেট্ৰলিংৰ সময়তে আৰক্ষী আৰু CRPFৰ ওপৰত চলিল আক্ৰমণ জিৰিবামৰ পূৰ্বে খাপ পিটি থকা দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনাটো আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ সৈনিকৰ গৌৰৱ গগৈ গুৰুত্ব দায়িত্ব পুনৰবাৰ বিৰোধী দলৰ উপসভাপতিৰ দায়িত্ব গৌৰৱ গগৈ লোকসভাৰ অধ্যক্ষ পত্ৰযোগে এই কথা জনালে কংগ্ৰেছৰ অধ্যক্ষ সোনিয়া গান্ধীয়ে ৰাহুল গান্ধীৰ পিছত বিৰোধীক প্ৰতিনিধিত্ব কৰিব এবাৰ গৌৰৱ গগৈ কে সুৰেশ চিফ সুইপৰ দায়িত্ব অৰ্পণ এম টেগৰ বি আৰু মহম্মদ জয়জক সুইপৰ দায়িত্ব অৰ্পণ কৰা হৈছে কংগ্ৰেছ নেতা কেসি বেণুগোপালে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে এই তথ্য আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ সৈনিকৰ বিতৰ্কিত ভিক্টৰ দাসক গ্ৰেপ্তাৰ পুনৰ বিতৰ্কিত ভিক্টৰ দাসৰ উদ্ভণ্ডলি ৰাজপথত মাতাল হৈ বাহনৰ চালকক মাৰপিট বাহন ৰখাই কেইবাগৰাকীও চালকক মাৰপিট কৰাৰ অভিযোগ গুৱাহাটীৰ পৰা গুয়ালৈ গৈ থকা কিশোৰ ঠাকুৰীয়া নামৰ লোকজনৰ বাহনৰ আইনা ভাঙি চুৰমাৰ কৰে ভিক্টৰক বিচাৰি যোৱা দদৰা আৰক্ষী চকীৰ আইচি অৰ্জুন তালুকদাৰকো প্ৰহাৰ কৰে ভিক্টৰ দাসে কৰ্তব্যৰত অৱস্থাতে আৰক্ষীৰ ওপৰত মাৰপিট ভিক্টৰ দাসৰ প্ৰহাৰত মুখ আৰু শৰীৰৰ কেইবা ঠাইতো আঘাত পাইছে আৰক্ষী বিষয়াগৰাকীয়ে সম্প্ৰতি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰক্ষী বিষয়াগৰাকী কামৰূপ দদৰা পছৰে পথত অৰ্ধ উলংগ হৈ বন্য ওলামাতাল ভিক্টৰ দাসৰ কৰ্তব্যৰত অৱস্থাত আৰক্ষীক মাৰপিট কৰা ঘটনাক সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য নিশাই নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতাল ভিক্টৰক পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ চাকৰিৰ বাবে আহি গ'ল নতুন নিয়ম বাতিল কৰা হ'ব 2 জানুৱাৰী 2024 পূৰ্বে কৰা আবেদন চাকৰিৰ বাবে আহি গ'ল নতুন নিয়ম পুনৰ পঞ্জীয়ন কৰিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত বাতিল কৰা হ'ব 2 জানুৱাৰী 2024 পূৰ্বে কৰা আবেদন এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি বা পুনৰ পঞ্জীয়নৰ নতুন নিয়ম ৰেজিষ্ট্ৰেচন থাকিলেও কৰিব লাগিব পুনৰ পঞ্জীয়ন অন্যথা বাতিল কৰা হ'ব পঞ্জীয়ন 2 জানুৱাৰী পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাতিল হ'ব নাম 15 আগষ্ট 2024 ভিতৰত কৰিব লাগিব পুনৰ পঞ্জীয়ন স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে এই নতুন সংস্কৰণ অনলাইনত আবেদনৰ বাবে seasetu.assam.gov.in ত ক্লিক কৰি আবেদন কৰিব পাৰিব ই প্ৰমাণৰ যোগেদি লগইন কৰক OTP সম্বলিত পদ্ধতিৰে আধাৰৰ তথ্য প্ৰমাণ কৰক আবেদন পত্ৰৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক চাকৰিৰ বাবে আহি গ'ল নতুন নিয়ম পৰৱৰ্তী খবৰটো হৈছে দেশৰ লগতে ৰাজ্যবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ সৈনিকৰ জনসভা ডোনাল্ড ট্ৰাম্পলৈ গুলী চালনা আমেৰিকা প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ গুলী চালনা এক সভাত ভাষণ দি থকাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কোনো দুৰ্বৃত্তই ট্ৰাম্পলৈ লক্ষ্য কৰি চলালে গুলী ডোনাল্ড ট্ৰাম্পৰ সভাত 8 জোৱাকৈ গুলীচালনাৰ খবৰ আহিছে কথোপকথন ৰক্ষা পৰিল প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দুৰ্বৃত্তই চলোৱা গুলী লাগিল ডোনাল্ড ট্ৰাম্পৰ কাণত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প পেনচিলভেনিয়া বাটলাৰ ট্ৰাম্পে সম্বোধন কৰিছিল এক সভা অসংখ্য লোকৰ উপস্থিতিত চলি থকা সভাতে অথন্তৰ ট্ৰাম্পলৈ গুলীচালনা কৰাৰ পিছতে বাটলাৰত হোৱা ধোৱা গুলীচালনাৰ পিছতে ট্ৰাম্পক ততালিকে নিয়া হয় নিৰাপদ স্থানলৈ